Hello everyone, welcome back to my YouTube channel. So dear students, আজি মই তোমালোকৰ লগত যিখিনি পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনৰ সলিউশনৰ ওপৰত ডিসকাস কৰি আছিলো। দেখি তাৰ এটা নেক্সট পাৰ্ট লৈ আছো, সেইটো হ'ল ক্ৰছ মাল্টিপ্লিকেশন মেথড বা বজ্ৰগুণন বা তিৰ্যক পদ্ধতিৰে আমি ইয়াক সলভ কেনেকৈ কৰিব পাৰো তাৰ ওপৰত ডিসকাস কৰিম। সো ইয়াৰ যিখিনি আগৰ পাৰ্ট আছে, যেটো প্ৰতিস্থাপন পদ্ধতি আছে বা অপনয়ন পদ্ধতি বা সাবস্টিটিউশন বা এলিমিনেশন মেথড বা গ্ৰাফিক্যাল মেথড যিখিনি प्रॉब्लम सॉल्व কৰিব পাৰো হেখিনি অলৰেডি ভিডিও তোমালোকে ভিডিও সেকশনত নহলে লাইভ সেকশনত গৈ পেলাই তোমালোকে চাব পাৰিবা এইটো ভিডিও চোৱাৰ পিছত। গতিকে আহা দেৰি নকৰি আজি এই যিটো ক্ৰছ মাল্টিপ্লিকেশন মেথডৰ ওপৰত ডিসকাস কৰিম এইটো ভিডিও আমি আৰম্ভ কৰো। গতিকে আমি ক্ৰছ মাল্টিপ্লিকেশন বা বজ্ৰগুণন বা তিৰ্যক পদ্ধতি যেতিয়া আমি ডিসকাস কৰিব যাম তেতিয়ালে আমাৰ নিশ্চয় আমাৰ দুটা ৰৈখিক সমীকৰণ লাগিব, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন লাগিব নহয় জানো। সো এই লিনিয়াৰ ইকুৱেশ্যনৰ জেনেৰেল ফৰ্মটো কি আছিল আমাৰ a1x + b1y + c1 = 0 আৰু নেক্সট কি আছিল a2x + b2y plus c2 equals to 0 ঠিক আছে। সো এই দুটা সমীকৰণক যেতিয়া আমি সলভ কৰিব যাম ক্ৰছ মাল্টিপ্লিকেশন মেথডৰ ক্ষেত্ৰত কিছুমান মেথড আমি ইউজ কৰিম, পদ্ধতি কিছুমান ব্যৱহাৰ কৰিম, সেইখিনি কেনেকৈ কৰিম চাওঁ আহা। তো ইকুৱেশ্যন দুটা মই অকমান সাইডত লিখি লৈছো a1x + b1y + c1 = 0। সেকেন্ড ইকুৱেশ্যনটো আছিল আমাৰ a2x + b2y + c2 = 0 ঠিক আছে। সো এই সমীকৰণ দুটা আমি x y ভেৰিয়েবল দুটা আৰু লগতে আমি ইয়াৰ কনস্ট্যান্ট টাৰ্মখিনি কেনেকৈ আমি মিলাই লম তোমালোকে এবাৰ চাই লও। ইয়াৰ স্পেশাল মেথড কিছুমান আছে, সো এইখিনি চোৱা তোমালোকে x y 1 লৈছো, এইফালে কোএফিচিয়েন্ট লিখিছো b1 b2 c1 c2 a1 a2 আকৌ ঘূৰি আহি b1 b2 কৈছো। এইটো কেনেকৈ কৰিছো চাই লও তোমালোকে। যেতিয়া আমি x ৰ ক্ষেত্ৰত চাওঁ ঠিক আছে, x ভেৰিয়েবলটোৰ ক্ষেত্ৰত চাওঁ, সো x ৰ যিখিনি কোএফিচিয়েন্ট আছে a1 a2 এই x ত আমি ইনভলভ নকৰাও ঠিক আছে। আমি কি কৰিম বাকি যিখিনি থাকিলে b1 b2 c1 c2 সেইখিনি x ৰ ক্ষেত্ৰত আমি এনেকৈ b1 b2 c1 c2 বুলি লিখি লৈছো ঠিক আছে। তেনেকৈ আমাৰ y ৰ ক্ষেত্ৰত চাম, y b1 b2 আমাৰ কোএফিচিয়েন্ট হয় নহয় জানো। সো y ৰ কোএফিচিয়েন্ট খিনি আমি ইয়াত নিলিখো ঠিক আছে। তেনেকৈ আমি কি হ'ল c1 c2 a1 a2 আকৌ কনস্ট্যান্ট টাৰ্মটোৰ ক্ষেত্ৰত আমি c1 c2 আমি ইনভলভ কৰাব নোৱাৰো, সেইকাৰণে কি কৰিম a1 a2 আৰু b1 b2 এনেকৈ আমি ইনভলভ কৰাইছো ঠিক আছে। তাৰপিছত ইয়াক কেনেকৈ কৰিম আমি এই b1 ৰ লগত আমি c2 আমি মাল্টিপ্লাই কৰি দিম, তাৰপিছত মাইনাস দি পেলাই আমি কি কৰিম b2 c1 কৰিম ঠিক আছে। তাৰপিছত আমি কি কৰিম আকৌ c1 ৰ লগত a2 মাল্টিপ্লাই কৰিম, মাইনাস কৰি কি কৰিম c2 a1 কৰিম হয়নে। তাৰপিছত আমি কি কৰিম a1 ৰ লগত আমি b2 মাল্টিপ্লাই কৰিম, মাইনাস কৰি পেলাই কি কৰিম a2 b1 কৰিম ঠিক আছে। সো ইয়াক আমি কেনেকৈ আমি ক্ৰছ মাল্টিপ্লিকেশন মেথডৰ আমি সহায়ত ইয়াক সলভ কৰিব পাৰো। সো এই মেথডটো অকমান চাই লও। সো আমি ইয়াক কেনেকৈ লিখিব পাৰো x / b1 c2 - b2 c1 মানে x যেটো আমি ভেৰিয়েবলটো লৈছো ঠিক আছে, এখানে ওপৰত x লৈছো আৰু যিখিনি আমি ক্ৰছ মাল্টিপ্লাই এনেকৈ কৰিছো মানে b1 ৰ লগত আমি c2 b - b2 c1 এইটো আমি তলত পাতি দিছো ঠিক আছে। মানে y ৰ ক্ষেত্ৰত y / c1 a2 - c2 a1 বুজি পাইছে না। তাৰপিছত এই কনস্ট্যান্ট আমাৰ আছিল 1, সো 1 / a1 b2 এইটো a2 b1 মাজতে মাইনাস আছে। সো এতিয়া আমি x আৰু y খিনি আমি কেনেকৈ কৰিম, সো আমি কি কৰিম এই প্ৰথম যিটো ৰেশিও আছে, প্ৰথম ৰেশিও কি আছিল x / b1 c2 - b2 c1 তাৰ লগত কি কৰিম 1 / কি আছিল a1 b2 - a2 b1 ঠিক আছে এনে কৈছো। তাৰপিছত এই b2 c1 b1 c2 আৰু b2 c1 যেটো আছে এইটো কি কৰিম এইফালে মাল্টিপ্লাই কৰি দিম ঠিক আছে। তো তাৰ কাৰণে কি হ'ব x = b1 c2 - b2 c1 / a1 b2 - a2 b1 ঠিক আছে। তেনেকৈ আমি x ৰ যিটো ভ্যালু আছে আমি x ৰ ভ্যালুটো ইয়াৰ পৰা পাই যাম ঠিক আছে। তারপর y ভ্যালু কিনে আমি কেনেকৈ পাম, তো আমি কি কৰিম এই সেকেন্ড যেটো আমাৰ ৰেশিও আছে সেকেন্ডৰ লগত থাৰ্ডটো কম্পেয়াৰ কৰিম ঠিক আছে। সো কি কৰিম এই c1 a2 - c2 a1 যেটো আছে এইটো ওপৰলৈ লৈ যাম ঠিক আছে। সো কি কৰিম y = c1 a2 - c2 a1 / a1 b2 - a2 b1 তেনেকৈ আমি y মানটো উলিয়াব পাৰিম। কিন্তু ইয়াত এটা কথা তোমালোকে মন কৰিবা এই যেটো a1 b2 - a2 b1 আছে এইটো কেতিয়াও 0 হ'ব নোৱাৰিব। কেলে নোৱাৰিব, কাৰণ আমি ডিনোমিনেটৰটো কেতিয়াও 0 হ'ব নোৱাৰে বুলি আমি জানো ঠিক আছে। সো সেইকাৰণে আমাৰ এইটো 0 হ'ব নোৱাৰিব। সো এইটো মেথডেৰে আমি কি কৰিম ক্ৰছ মাল্টিপ্লিকেশন মেথডখিনি সলভ কৰিবলৈ চাম ঠিক আছে। ইয়াত অকমান টান লাগিব পাৰে তোমালোকৰ, কিন্তু প্ৰবলেমছখিনি যেতিয়া আমি কৰিবলৈ চাম তেতিয়া তোমালোকে একোই টান নোপোৱা। সো আহা এই প্ৰবলেমছখিনি আমি কৰি চাওঁ। সো ডিয়াৰ ষ্টুডেণ্টছ এক্সাৰসাইজৰ কিছুমান কুৱেশ্যন মই লৈ আনিছো যাতে তোমালোকৰ এই যেটো ক্ৰছ মাল্টিপ্লিকেশন মেথডৰ যেটো কনসেপ্ট এটো ভালদৰে ক্লিয়াৰ হৈ যায় ঠিক আছে। মই গোটেইখিনি প্ৰবলেম সলভ কৰি দিব পৰা নাই কাৰণ পসিবল নহয় গোটেইখিনি প্ৰবলেম সলভ কৰি দিয়ে। সো স্পেসিফিকলি মই কিমান সিলেক্টিভ প্ৰবলেম তোমালোকলৈ লৈ আনিছো যিখিনি তোমালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰি দিব। গতিকে আহা ফাৰ্স্ট কুৱেশ্যনটো লৈছো তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ অদ্বিতীয় সমাধান আছে, সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। প্ৰথমতে আমি কি চাই লওঁ সমাধান কেনেকুৱা ধৰণৰ আছে, অদ্বিতীয় আছে নে সমাধান একেবাৰে নাই নে অসীম সংখ্যক সমাধান আছে আমি চেক কৰি ল'ব লাগিব। তাৰপিছত কি কৰিব যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা ঠিক আছে। Which of the following pairs of linear equation has unique solution
নো সলিউশন অর ইনফাইনাইটলি মেনি সলিউশনস ঠিক আছে ইউনিক সলিউশন আছে নে নো এটাও সলিউশন নাই নে ইনফাইনাইটলি মেনি সলিউশন আছে আমি চেক কৰি লম তাৰ পিছত আমি কইম যদি হে ইউনিক সলিউশন থাকে ঠিক আছে অদ্বিতীয় সমাধান থাকে তেতিয়া কি কইম find it by cross multiplication method মানে বজ্ৰগুণন পদ্ধতিৰে আমি ইয়াক সলভ কৰি উলিয়াব লাগিব সো এইখিনি যে অদ্বিতীয় সমাধান বা ইউনিক সলিউশন বা আমাৰ কি আছে নো সলিউশন বা ইনফাইনাইটলি মেনি সলিউশন কেনেকে গম পাম তো ইয়াৰ যিখিনি আমি কোএফিচিয়েন্টস আছে ঠিক আছে কোএফিচিয়েন্ট খিনি আমি ৰেশিও খিনি উলিয়াব লাগিব সো আমাৰ ইকুৱেচন খিনি কি দি আছে given x minus thrice y minus 3 equals to 0 আৰু এইটো ইকুৱেচন কি আছিল thrice x minus 9y minus 2 equals to 0 so ইয়াত যদি আমি ৰেশিও যে কোএফিচিয়েন্ট খিনি আমি যদি উলিয়াই লওঁ ঠিক আছে ইয়াত ফাৰ্স্ট ইকুৱেচনৰ পৰা আমি a1 টো উলিয়াব পাৰিম ঠিক আছে so a1 কি হ'ব x ৰ কোএফিচিয়েন্ট 1 আছে then b1 টো কি হ'ব y কোএফিচিয়েন্ট that is -3 c1 কি আছে -3 ঠিক আছে a1 b1 c1 আমি পাই গলো তেনেকৈ আমি a2 ঠিক আছে a2 কি হ'ব x ৰ কোএফিচিয়েন্ট 3 আছে b2 হলে -9 আছে c2 কি হ'ব আমাৰ -2 আছে ঠিক আছে সো এই ৰেশিও খিনি আমি কৰি চাও ৰেশিও খিনি কি আছিল a1 by a2 কৰিম ঠিক আছে এই দুটা ৰেশিও a1 by a2 1 by 3 হৈ যাব হয় না সো ইয়াক কথা কথা আমি এনেকৈ ৰাখি দিম তাৰ পিছত কি আছে b1 by b2 ঠিক আছে b1 by b2 কি হ'ব এটো -3 by -9 so minus minus cancel হ'ব 3 3 jar 9 so এটো হৈ যাব আমাৰ 1 by 3 পালো হয় না তাৰ পিছত কি আছে c1 by c2 ঠিক আছে c1 by c2 ক্ষেত্ৰত কি হলো -3 by -2 minus minus cancel হ'ব আৰু একো cancel না যায় so কি হৈ যাব এটো আমাৰ 3 by 2 হৈ যাব ঠিক আছে so এইটো ক্ষেত্ৰত আমি কি চালো a1 by a2 কিমান পালো 1 by 3 পালো আকৌ b1 by b2 আমি একে পালো সো আমি কি লিখিম a1 by a2 b1 by b2 আৰু c1 by c2 আমি 3 by 2 পালো এইখিনি লগত ইকুৱেল হোৱা নাই সো আমি কি লিখিম not equals to c1 by c2 so এতিয়া আমি এনেকে পালো এই কন্ডিশনটোৰ পৰা আমি গম পাম আমাৰ সলিউশন খিনি কেনেকা ধৰণৰ হ'ব সো তোমালোকে ইয়াত মই কন্ডিশন খিনি দি দিছো চাইলা তোমালোকে যেতিয়া a1 by a2 not equals to b1 by b2 হয় তেতিয়া আমি কি পাম অদ্বিতীয় সমাধান পাম যদি আমাৰ a1 by a2 b1 by b2 c1 by c2 হয় তেতিয়া অসীম সংখ্যক বা ইনফাইনাইটলি মেনি সলিউশনস পাম আৰু যদি আমাৰ প্ৰথমটা ৰেশিওৰ ইকুৱেল হয় থাৰ্ড ৰেশিওটো যদি ইকুৱেল নহয় মানে a1 by a2 equals to b1 by b2 is not equals to c1 by c2 হয় তেনে ক্ষেত্ৰত কি পাম ইয়াৰ কোনো সলিউশন নাপাম সো এইটো থাৰ্ড কন্ডিশনটো ইয়া স্যাটিসফাই কৰিছে সো there is no solution মানে ইয়াৰ কোনো ধৰণৰ সমাধান নাই সো যদি কোনো ধৰণৰ সমাধান নাই ইয়াক ফাৰ্দাৰ আমি সলভ কৰিব নালাগে বুজি পাইছানে প্ৰথমতে আমি এটো চেক কৰি লব লাগিব যদি সলিউশন ইয়াত আছে বুলি পাম আমাক কৈছে যদি অদ্বিতীয় সমাধান বা ইউনিক সলিউশন থাকে তেতিয়া আমি প্ৰবলেম খিনি আমি সলভ কৰিম বুজি পাইছানে যদি ইয়াৰ অদ্বিতীয় সমাধান নাথাকে তেতিয়া আমি বজ্ৰগুণন পদ্ধতিৰে সলভ কৰিব নালাগে আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি এইখিনি ডাউট থাকি গৈছে তোমালোকে কমেন্ট সেকশনত জনাই দিবা মই এইখিনি তোমালোকৰ ডাউটছনি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম ওকে গতিকে আহা নেক্সট কোৱেশ্চনটো লৈ মই আগবাঢ়ো সো কোৱেশ্চন নম্বৰ 2 টো লৈ লৈছো এটো বেলেগ এটা ইকুৱেচন লৈছো twice x একেধৰণৰ কোৱেশ্চন twice x plus y equals to 5 লৈছো আৰু thrice x plus twice y equal 8 লৈছো ঠিক আছে সো আমি কি কৰিম এই সমীকৰণটো গিভেন বুলি আমি লিখি লম ঠিক আছে কি দিয়া আছে আমাৰ twice x plus y equal 5 বুলি দিয়া আছে আৰু এইটো ইকুৱেচন আমাৰ thrice x plus twice y equal 8 দিয়া আছে হয় না সো ইয়াৰ যেতিয়া আমি কোএফিচিয়েন্টস খিনি কম্পেয়াৰ কৰিম প্ৰথমতে উলিয়াই লও a1 টো কি আছে কোএফিচিয়েন্ট অফ x that is 2 তাৰপিছত b1 টো কি আছে কোএফিচিয়েন্ট অফ y হেতু 1 আছে আৰু c1 এটোক আমি এটা কাম কৰিব পাৰো এটো ইফালে যদি লৈ আনো +5 আছে ইফালে ললে -5 হৈ যাব হয় না সো এটো c1 টো মই -5 দিছো ঠিক আছে তেনে আমি সেকেন্ড ইকুৱেচনৰ পৰা আমি a2 যদি উলিয়াই লও a2 হ'ব x ৰ কোএফিচিয়েন্ট that is 3 তাৰপিছত b2 কি হৈ যাব y কোএফিচিয়েন্ট it is 2 আৰু c2 কি হৈ যাব এটো এনেকা +8 আছে ইফালে ললে -8 হৈ যাব ঠিক আছে তো আমি a1 a2 b1 b2 c1 c2 পাই গলো সো ইয়াৰ ৰেশিও খিনি আমি উলিয়াই লও a1 by a2 that is 2 by 3 হল আকৌ b1 by b2 কি হ'ব 1 by 2 হৈ যাব আকৌ c1 by c2 ঠিক আছে সো কি হৈ যাব এটো -5 by -8 সো মাইনাস মাইনাস ক্যান্সেল কৰি থাকিব 5 by 8 সো ইয়াত চাম আমি a1 by a2 যেটো a1 by a2 আছে এটো 2 by 3 আছে b1 by b2 আছে 1 by 2 সো দুইটাটো আমাৰ সমান পোৱা নাই হয় নাই a1 by a2 is not equals to b1 by b2 এটো সমান যেতিয়া নহয় তেতিয়ালে আমি কি বুলি কৈছিলো ইয়াত চোৱা তোমালোকে অদ্বিতীয় সমাধান বা ইউনিক সলিউশন থাকে ঠিক আছে সো ইউনিক সলিউশন যেতিয়া থাকিব তেতিয়া আমি ইয়াক ক্রস মাল্টিপ্লিকেশন মেথডেৰে সলভ কৰিম ঠিক আছে সো এই সমীকৰণটো মই আকৌ পাতিলাম কি আছে twice x
plus y equal 5 আৰু এটো কি আছে thrice x plus twice y equal 8 ঠিক আছে সো এইটো সমীকৰণ আছে এইটো সমীকৰণ অকমান মই সজাই লওঁ কেনেকৈ কৰিম twice x plus y minus 5 equal 0 বুলি কৈ ললো আকৌ এইটো সমীকৰণ কি হ'ব thrice x plus twice y minus 8 equal 0 ঠিক আছে এইটো সমীকৰণ নম্বৰ 1 দিটো এইটো সমীকৰণ নম্বৰ 2 দিটো ঠিক আছে সো এটা কি কৰিম আগত যেনেকৈ আমি সজাইছিলো প্ৰথম কি কৰিম x কৰিম সো x y আৰু ইফালে 1 কৰিম ঠিক আছে সো x কৰি আমি x ৰ কোএফিচিয়েন্ট কি নিলিখো আমি কি কৰিম y যিখিনি কোএফিচিয়েন্ট আছে আমি কি লিখিম সো y কোএফিচিয়েন্ট কি আছে 1 আছে সো এইটো লিখিম 1 ইয়াত y কোএফিচিয়েন্ট কি আছে 2 আছে এইটো 2 লিখিম ঠিক আছে তেনেকৈ এইটো -5 আছে এইটো -5 দি দিয়া ইয়াত আছে -8 আছে ঠিক আছে আকৌ y ক্ষেত্ৰত কি কৰিম y কোএফিচিয়েন্ট কি নিলিখি আমি কি কয় অলৰেডি 5 -5 আৰু -8 লিখি লৈ তাৰপিছত কি কৰিম ইফালে a1 that is 2 আৰু a2 আসলে 3 এনেকৈ পাতি লম তাৰপিছত আকৌ আমি কনস্ট্যান্ট টাৰ্মৰ ক্ষেত্ৰত দেখিম নাপাতো কি আছে অলৰেডি 2 3 পাতি থোৱা আছে সো y কোএফিচিয়েন্ট খিনি পাতি দিও এটো কি আছে 1 এটো 2 ঠিক আছে এনেকৈ পাতি ললো তাৰপিছত কি কৰিম a2 লগত আমি a2 মাল্টিপ্লাই কৰিম তাৰপিছত মাইনাস কৰি a2 লগত a2 মাল্টিপ্লাই কৰিম তাৰপিছত আকৌ কি হ'ব a2 লগত আমি a2 মাল্টিপ্লাই কৰিম মাইনাস কৰি a2 লগত a2 মাল্টিপ্লাই কৰিম তাৰপিছত আকৌ a2 লগত a2 মাল্টিপ্লাই কৰিম আকৌ a2 লগত a2 মাল্টিপ্লাই কৰি মাইনাস কৰিম ঠিক আছে সো ইয়াক কেনেকৈ লিখিম x by 1 into minus 8 এবাৰ মই পাতি দিছো 1 into minus 8 minus 2 into minus 5 ঠিক আছে এনেকৈ পাতিম হলে that is equals to y by এইটো লগত এইটো মাল্টিপ্লাই কৰিম কি হ'ব -5 into 3 মানে মাইনাস এইটো হ'ব -8 into 2 ঠিক আছে that is equals to 1 by এইটো হ'ব 2 into 2 plus sorry minus 3 into 1 ঠিক আছে সো ইয়াক যদি আমি সলভ কৰো কি হৈ যাব x by 1 into -8 কৰিলে তো -8 থাকিব হয়নে আকৌ মাইনাস মাইনাস এটো প্লাস হৈ যাব 2 5 0 10 হয়নে that is equals to কি হৈ যাব y by 5 3 0 15 minus sign to আছে মাইনাস দি দিম আকৌ মাইনাস মাইনাস এটো প্লাস হৈ যাব 8 2 0 16 ঠিক আছে ইকুয়াল 1 by 2 2 0 4 হৈ যাব minus 3 1 0 3 হয়নে সো আলটিমেটলি কি হৈ যাব x by -8 plus 10 মানে কি হ'ব 10 minus 8 কৰিলে হ'ব 2 x by 2 হৈ গল এটো y 16 পৰা 15 যদি গুছি যায় কিমান হ'ব 1 হৈ যাব ইকুয়াল 1 by 4 minus 3 কৰিলে 1 হৈ যাব সো এটা সবা এটা আমি যদি কম্পেয়াৰ কৰি লওঁ কি হৈ যাব x by 2 লগত আমি লাষ্টত 1 by 1 তো আমি 1 বুলি লিখিব পাৰো হয় না সো ইয়াক ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব এটো x 2 হৈ যাব আৰু তেনেকৈ আমাৰ y by 1 আছিল মিনিং তো একেটাই হ'ব y by 1 মানে কি y এ নহয় y 1 মানে x of value 2 আৰু y value 1 so এনেকৈ আমি প্ৰবলেমটো আমি সলভ কৰিব পাৰিম বাই দ্য ইউজ অফ ক্ৰস মাল্টিপ্লিকেশন মেথড বা বজ্ৰগুণন পদ্ধতিৰে এনেকৈ আমি সলভ কৰিব পাৰিম ঠিক আছে সো আশা কৰো তোমালোকে বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা ঠিক আছে গতিকে আহা নেক্সট প্ৰবলেমটো আমি সলভ কৰিবলৈ ট্ৰাই কৰো সো কোৱেশ্চন নম্বৰ 5 টো মই লৈ লৈছো চাবা তোমালোকে ইয়াতো আমি তেনেকৈ কৰিম ঠিক আছে গিভেন বা দিয়া আছে ঠিক আছে লিখি লবা তোমালোকে সমীকৰণটো কি আছে twice x plus thrice y equal 6 আছে হয়নে তাৰ নেক্সট ইকুৱেচন আছে 4x plus 6y plus sorry equal 12 আছে হয়নে সো ইয়াত কি কৰিম আমি a1 a2 b1 b2 এখিনি লিখি লম here a1 equals to 2 b1 equals to 3 আৰু c1 তো আমি ইফালে গলে আমাৰ মাইনাস হৈ যাব সো এটো -6 তেনেকৈ a2 equal 4 b2 equal 6 আৰু c2 কি হৈ যাব এটো +12 আছে ইফালে লইলে -12 হৈ যাব সো a1 by a2 উলিয়াই লও আমি a1 by a2 কি হ'ব 2 by 4 ক্যান্সেল কৰিলে কি হৈ যাব 1 by 2 হৈ যাব হয়নে তাৰছত আকৌ কি হ'ব b1 by b2 কৰিলে কি হ'ব 3 by 6 আকৌ এটো 3 এ ক্যান্সেল কৰিলে এটো 1 by 2 হৈ যাব হয়নে আকৌ c1 by c2 যদি কৰো কি হ'ব -6 by -12 মাইনাস মাইনাস ক্যান্সেল হ'ব 6 2 12 হয়নে সো এটো হ'ব 1 by 2 আমি কি চালো প্ৰতিটো ক্ষেত্ৰতে আমি কি পালো 1 by 2 1 by 2 1 by 2 পালো হয়নে মানে a1 by a2 equals to b1 by b2 equals to c1 by c2 পালো হয়নে সো এই গুটেখিনি ৰেশিও যদি ইকুয়াল হয় আমি কি পাম there are infinitely many solutions মানে অসীম সংখ্যক সমাধান থাকিব যদি অসীম সংখ্যক সমাধান থাকে তো আমি সলিউশন উলিওৱাৰ কোনো প্ৰয়োজন নাই ঠিক আছে সো এনেকৈ আমি প্ৰবলেমখিনি আমি সলভ কৰিব পাৰিম সো ডিয়াৰ ষ্টুডেন্টস তোমালোকে যদি এতিয়ালৈকে ভিডিওটো ভাল পাইছা কাইন্ডলি লাইক কৰি দিবা ভিডিওটো আৰু কেনেকৈ পাইছা কমেন্ট সেকশনত জনাই দিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ যদি কোনোবা আছে তোমালোকে এই ভিডিওটো তেওঁলোকক শেয়াৰ কৰি দিবা ঠিক আছে গতিকে আহা
আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়ি যাওঁ সো ডিয়াৰ ষ্টুডেণ্টছ আমি কুৱেশ্যন নম্বৰ 2 টো ডিসকাস কৰো হা কি দিয়া আছে a আৰু b ৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব for which value of a and b does the following pair of linear equation have an infinite number of solutions ঠিক আছে সো ইকুৱেশ্যনটো আমাক কি দিয়া আছে আমি লিখিলো সো সলিউশন আমি given বুলি লিখিলাম given কি দিয়া আছে twice x plus thrice y equals 7 বুলি দিয়া আছে আৰু নেক্সট ইকুৱেশ্যন কি আছে a minus b into x plus a plus b into y equal thrice a plus b minus 2 বুলি দিয়া আছে ঠিক আছে সো প্ৰথমতে আমি কি কৰিম এই সমীকৰণ দুটো আমি a1 a2 b1 b2 c1 c2 যিখিনি আছে কোএফিচিয়েন্টস খিনি আমি লিখি লওঁ ঠিক আছে হিয়াৰ a1 equal a1 মানে কি আছিল আমাৰ কোএফিচিয়েন্ট অফ x আছিল that is 2 মানে b1 equal coefficient of y that is 3 আৰু c1 equal 7 মানে আকৌ ইফালে a2 কি আছে a minus b মানে b2 আছে a plus b ওকে আৰু c2 আছে thrice a plus b minus 2 ঠিক আছে এটো এই দুইটা টার্ম যদি লেফট হ্যান্ড সাইডে লৈ যাও তো মাইনাস হৈ যাব সো মাইনাস মাইনাস অলরেডি ক্যান্সেল হৈ যাব যেহেতু মই এনেকৈ পাতি দিছো ঠিক আছে সো এটা আমাৰ কি কৈছে অসীম সংখ্যক সমাধান থাকিব বা ইনফাইনাইটলি মেনি সলিউশনস থাকিব হয় নে সো যেতিয়া আমি অসীম সংখ্যক বা ইনফাইনাইটলি মেনি সলিউশনস থাকিব তেতিয়া কেনেকুৱা হ'ব a1 by a2 b1 by b2 আৰু c1 by c2 যেটো ৰেশিও হ'ব এই গুটি কেইটা ৰেশিও আমাৰ কি হ'ব ইকুৱেল হ'ব সো আমি এইখিনি কি কৰিম since there are infinitely many solutions therefore কি হ'ব a1 by a2 equal b1 by b2 equal c1 by c2 হ'ব ঠিক আছে সো a1 by a2 জায়গাত কি হৈ যাব আমাৰ এটো 2 হৈ যাব আৰু b1 a2 জায়গাত হৈ যাব আমাৰ a minus b ঠিক আছে আকৌ b1 ৰ জায়গাত আছে 3 হয়নে আৰু b2 জায়গাত আছে a plus b হয়নে আকৌ c2 ৰ জায়গাত c1 ৰ জায়গাত আছে 7 আৰু c2 জায়গাত আছে thrice a plus b minus 2 ঠিক আছে প্ৰথমতে এনেকৈ আমি পাতি ললো তো এটা আমি কি কৰিম এই যেটো ফাৰ্স্ট ৰেশিও আছে ফাৰ্স্ট ৰেশিওটো আমি থাৰ্ড ৰেশিওটো আমি কম্পেয়াৰ কৰিম কি আছে 2 by a minus b equal 7 by thrice a plus b minus 2 ইয়াক আমি আগফালে নাও বুলি লিখি লব পাৰো নাও দিস ওয়ান ঠিক আছে সো ক্রস মাল্টিপ্লাই আমি কই দিও ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব a minus b লগত 7 যদি মাল্টিপ্লাই কৰো কি হ'ব 7a minus 7b হৈ যাব আকৌ 2 লগত যদি thrice a plus b minus 2 যদি মাল্টিপ্লাই কৰো কি হ'ব 2 3 6a plus 2b minus 2 2 4 হৈ যাব হয়নে সো ইয়াক যদি আমি সলভ কৰো কি হৈ যাব এটো 7a আছে 7a টো ইয়াত লিখি দিও minus 6a টো লৈ আনো আকৌ minus 7b আছে এটো প্লাস 2b আছে ইফালে গলে minus 2b equal এটো minus 4 টো ইফালে আছে minus 4 আমি থৈ দিও ঠিক আছে সো আমাৰ কি হ'ব 7a এর পৰা যদি 6a গুছি যায় জাস্ট অনলি a থাকিব আৰু 7b minus 2b মানে দুটা আমাৰ সেম সাইন আছে সো এড কৰি দিম কি হ'ব -9b equal -4 হৈ যাব সো এটো আমি সমীকৰণ নম্বৰ 1 নম্বৰ ইকুৱেচন আমি দি দিলো ঠিক আছে তাৰপিছত আমি কি কৰিম যেটো আমাৰ সেকেন্ড ৰেশিও আছে সেকেন্ড ৰেশিও লগত থাৰ্ড ৰেশিও আমি কম্পেয়াৰ কৰিম সো কি হৈ যাব 3 by a plus b equal এটো আছে আমাৰ 7 by thrice a plus b minus 2 ঠিক আছে সো ক্রস মাল্টিপ্লাই কৰি দিও এটো কৰিলে কি হ'ব 3 3 9a আকৌ 3 plus 3b minus 6 হয়নে 3 2 6 equal এটো 7a plus 7b সো এইখিনি ইফালে লৈ আনো কি হৈ যাব 9a minus 7a plus 3b minus 7b এটো minus 6 আছে এটো ইকুয়াল সান ইফাল লৈ যাও plus 6 হৈ যাব ঠিক আছে সো আমি এটো কৰো 7 9a minus 7 হলে twice a হৈ যাব এটো আমাৰ কি হ'ব -7 ৰ পৰা +3 যদি minus 2 এটো কি হ'ব -4b হৈ যাব আৰু ইকুয়াল 6 হয়নে সো ইয়াক যদি আমি বিলখিনি 2 এ ডিভিজিবল হৈ যাব সো 2 এ ডিভাইড কৰি দিও কি হ'ব a minus twice b equal 3 হৈ যাব সো এটো আমি সমীকৰণ নম্বৰ 2 দি দিও ঠিক আছে সো এই দুটা ইকুৱেচন মই নেক্সট পেজটো লিখি লও সো আমি ইকুৱেচন এটা পাতি লৈছো ইকুৱেচন নম্বৰ 1 আৰু ইকুৱেচন নম্বৰ 2 পাতি ললো তো আমি দুইটা ইকুৱেচন এটা চাম আমি a এর কোএফিসিয়েন্ট সচন a কোএফিসিয়েন্ট একেটা আছে 1 আছে তো কি কৰিম আমি এটা সাবস্টিটিউশন মেথড আমি যিকোনো মেথড কৰিব পাৰো মই সাবস্টিটিউশন মেথডেৰে কৈ দিও ঠিক আছে সো এটো কি হৈ যাব a টো ৰাখি দিও এই -9b টো ইফালে গলে +9b -4 হৈ গল ঠিক আছে সো এটো এটা কাম কৰো মই ইকুৱেচন নম্বৰ 3 দি দিও আৰু এটো যেটো আছে তেনেকৈ থাকক সো আমি কি কৰিম এই এৰ মানটো আমি ইয়াত পাতি দিম ঠিক আছে সো কি লিখিম putting the value of a in equation
2 ঠিক আছে সো a এর ভ্যালুটো আমি কি কৰিম 2 ত পাতি দিম তো a এর জায়গাত আমি কি পাতিম 9b - 4 এই প্লাস -2b = 3 আছে হয় না সো আমার কি হবে 9b এর পা যদি 2b গুছি যায় কি হবে 7b হৈ যাব এটো আমার -4 আছে ইফালে গলে কি হৈ যাব প্লাস 4 যাব মানে 3 + 4 3 + 4 হলে কি মানে 7 ইফালে আছে 7b সো 7 আমি যদি ডিভাইড করি কি হবে b = 1 হয় না b = 1 পালো এটা b এর মানটো আমি এটো কি কৰিম ইকুয়েশন নাম্বার 3 পাতিম সো putting the value of b in equation 3 so কি হৈ যাব a = 9b আছে 9 into b জায়গাত 1 minus 4 so 9 - 4 হলে কি মান যাব 5 so a ভ্যালু আমি কি মান পালো 5 আর b ভ্যালু 1 পালো so this is the required solution of the question okay I hope তোমালোকে বুজি পালা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনে জনাই দিবলৈ নাপাহৰিবা ঠিক আছে আৰু যদি ভিডিওটো এইখিনিলৈকে ভাল পালা লাইক কৰি দিবা কমেন্ট কৰিবা কেনেকুৱা পালা লগতে শেয়াৰ কৰি দিবা ওকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা so thank you have a nice day